আজি এজন ৰোগীৰ ঘৰলৈ আহিলোঁ। আমাৰ ক্লিনিকৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত তেখেতৰ ঘৰ। আমাৰ লগত তেওঁলোকে যোগাযোগ কৰিছিল। তেওঁলোকৰ যিটো সমস্যা আছে সমস্যাটো বুজ ল'বৰ বাবে মই তেওঁলোকৰ ঘৰলৈ আহিলোঁ। তেখেতৰ সমস্যাটো এনেকুৱা ধৰণৰ, আজিৰ পৰা প্ৰায় এমাহমান আগত তেখেতে কিবা ওজন বস্তু দাঙিছিল আৰু ওজন বস্তু দাঙোতে তেখেতৰ কঁকালত তেখেতে দুখ পাইছিল আৰু তেতিয়াৰ পৰাই তেখেতৰ কঁকালৰ বিষ এটা হৈ আছে। লগতে তেখেতে কাঢ়িবও নোৱাৰে, জোৰে কথা ক'বও নোৱাৰে, তেখেতে থু পেলালেও কঁকালত বিষ হয়। ইয়াৰ উপৰিও তেখেতৰ আঁঠুটো বিষ আছে। সেয়েহে মই তেখেতৰ বিষ হোৱা ঠাইখিনি ভালকৈ এবাৰ লাৰি চালোঁ। লগতে মই তেখেতৰ মাচল পাৱাৰ আৰু শৰীৰৰ যিটো বেলেঞ্চিং কেপাচিটি থাকে মানুহৰ কেপাচিটিটো মই এবাৰ চেক কৰি চালোঁ আৰু এইখিনি চাই মই অনুমান কৰিলোঁ যে তেখেতৰ মাংসপেশীৰ লগতে শৰীৰৰ যিটো বেলেঞ্চ কৰিব পৰা কেপাচিটি থাকে মানুহৰ সেই কেপাচিটিটো তেখেতৰ দুৰ্বল হৈ পৰিছে। তেখেতক ফিজিঅ'থেৰাপিৰ লগতে এজন ভাল নিউৰ'লজি ডক্টৰৰ খুব প্ৰয়োজন। সেয়েহে তেখেতক আমাৰ ক্লিনিকলৈ আহিবলৈ ক'লোঁ, কাৰণ আমাৰ ক্লিনিকত সকলোখিনি সুবিধাই উপলব্ধ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম জনক ভিডিঅ'ৰ সৈতে। এতিয়ালৈ বিদায় লৈছোঁ। ধন্যবাদ।